নমস্কাৰ শাওন মাহত মানিবেগত ৰাখক এই পাঁচটা বস্তু মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। শাস্ত্ৰত এনেকুৱা বস্তুৰ কথা কোৱা হৈছে যিবোৰ বস্তু যদি আপোনালোকে শাওন মাহত মানিবেগত ৰাখে তেনেহলে অৰ্থৰ অভাৱ দূৰ হৈ পৰিব। লগতে মহাদেৱ আৰু কুবেৰদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো সপোন পূৰ্ণ হৈ পৰিব আৰু এই সপোনবোৰ পূৰ্ণ হ'বৰ কাৰণে আপোনালোকৰ বেছি সময় নালাগিব। কম সময়ত যদি আপোনালোকে ধন বেছিকৈ উপাৰ্জন কৰিব বিচাৰে, কম সময়ত যদি আপোনালোকে কৰ্ম জীৱনত সফলতা অৰ্জন কৰিব বিচাৰে আৰু কম সময়ত যদি ঘৰত সুখ শান্তি অটুট ৰাখিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে এই শাওন মাহত মানিবেগত ৰাখক এই পাঁচটা বস্তু। এটাৰ পিছত আনটো সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ যোগ দেখিবলৈ পাব। 1 নম্বৰটো আহত গছৰ পাত। হিন্দু ধৰ্মৰ মতে আহত গছক বহু পবিত্ৰ বুলি মনা যায়। এই পাত এটা আপোনালোকে সুন্দৰভাৱে যদি এই শাওন মাহত মানিবেগত ৰাখিব পাৰে তেনেহলে মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেই পাতটো আপোনালোকে কোনো এটা সোমবাৰে সুন্দৰকৈ ছিঙি আনি গংগাজল ছটিয়াই বিশুদ্ধ কৰি ল'ব আৰু লগতে নি মহাদেৱৰ ওচৰত বা শিৱলিংগৰ ওচৰত ৰাখি আপোনালোকে মহাদেৱক আৰাধনা কৰিব। তাৰ পিছত সেই পাতটো সুন্দৰভাৱে আপোনালোকে নিজৰ মানিবেগত ভৰাই ৰাখিব পাৰে নাইবা কৰ্মক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে ৰাখিব পাৰে। ইয়াৰ উপৰিও সেই পাতটো যদি আপোনালোকে আপোনালোকৰ ঘৰৰ পূজা স্থানতো ৰাখিব বিচাৰে পাৰিব। ইয়াৰ উপৰিও আপোনালোকে যদি সেই পাতটো আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাতো ৰাখিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে ৰাখিব পাৰিব। যদি লগতে আপোনালোকে লৈ ফুৰিব বিচাৰে সেই পাতটো বা মহাদেৱ সকলো সময়তে আপোনালোকৰ লগত থকাটো বিচাৰে তেনে ক্ষেত্ৰত সেই পাতটো আপোনালোকে মানিবেগত সুন্দৰভাৱে ৰাখিব পাৰে। ধুনীয়াকৈ আপোনালোকে ৰাখিব। এনেকৈ কৰিলে আপোনালোকৰ জীৱনৰ পৰা অৰ্থ সমস্যা কিছু পৰিমাণে দূৰ হৈ পৰিব, জীৱনত আহিব লগা সমস্যাবোৰ সমাপ্ত হৈ পৰিব আৰু জীৱনত যি অশান্তি আপোনালোকৰ বা কণ্ডল চলি আছে আপোনালোকৰ সকলো ভাল হৈ পৰিব। আপোনালোকৰ চাৰিওফালে থকা বেয়া শক্তি দূৰ হৈ পৰিব, শুভ শক্তি ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু মহাদেৱ আৰু মা পাৰ্বতীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে যি কৰ্মতেই হাত দিব সেই কৰ্মতেই সফলতা পোৱাটো নিশ্চিত হৈ পৰিব। অৰ্থ অহাৰ নতুন নতুন বাট বিচাৰি পাবলৈ সক্ষম হ'ব আৰু নতুন উৎস আপোনালোকে বিচাৰি পাব কৰ্মৰ ক্ষেত্ৰত। 2 নম্বৰটো বেলপাত। বেলপাত এটা যদি আপোনালোকে মানিবেগত ভৰাই ৰাখিব পাৰে এই শাওন মাহত তেনেহলে অত্যন্ত আপোনালোকৰ কাৰণে উত্তম হ'ব। হিন্দু শাস্ত্ৰৰ অনুসৰি বেলপাতটো মহাদেৱৰ অতিশয় প্ৰিয় বুলি মনা গৈছে। এই শাওন মাহত আপোনালোকে যেতিয়া শিৱস্থানলৈ যাব নাইবা মহাদেৱৰ যেতিয়া ওচৰলৈ যাব সেই সময়ত আপোনালোকে যেতিয়া বেলপাত অৰ্পণ কৰিব তাৰ লগতে আপোনালোকে ঘৰৰ পৰা লৈ যাব এটা সুন্দৰ বেলপাত। বেলপাতটোত যাতে ফুটা নাথাকে বা কিবা ফটা চিটা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে এটা বেলপাত নি আপোনালোকে শিৱলিংগৰ ওচৰত ৰাখি আপোনালোকে মহাদেৱক স্মৰণ কৰিব বা মহাদেৱৰ মূৰ্তিৰ সন্মুখত ৰাখি আপোনালোকে পূজা অৰ্চনা কৰিব আৰু মহাদেৱক ধ্যান কৰিব। তাৰ পিছত সেই বেলপাতটো আপোনালোকে ঘৰলৈ লৈ আহি আপোনালোকৰ মানিবেগত ভৰাই ৰাখিব নাইবা আপোনালোকৰ পইচা থোৱাৰ জেগাত সুন্দৰভাৱে ৰাখিব। এনে কৰিলে সাক্ষাৎ মহাদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ কৰণীয় সকলো কাম সুচাৰুভাৱে হৈ পৰিব, আধৰুৱা সকলো কাম সম্পূৰ্ণ হৈ পৰিব আৰু ঘৰত কেতিয়াও অৰ্থৰ অকাল নহ'ব। অৰ্থ আৰু অন্নৰ অভাৱৰ পৰা আপোনালোকে মুক্ত হৈ পৰিব পাৰিব, লগতে শত্ৰুৰ পৰাক্ৰমৰ পৰাও আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। সেইকাৰণে এই শাওন মাহত আপোনালোকে বেলপাত এটা আনি নিজৰ মানিবেগত ভৰাই ৰখাটো অত্যন্ত উত্তম বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। 3 নম্বৰটো 1 টকাৰ এটা নোট। আজিকালি 1 টকাৰ নোট পাবলৈ নাই বা পাবলৈ বহু টান। কেনেবাকৈ যদি আপোনালোকে 1 টকাৰ নোট এটা বিচাৰি পায় বা কাৰোবাৰ পৰা যদি ল'ব পাৰে লৈ আপোনালোকে নিশ্চয় মানিবেগত এই শাওন মাহত ভৰাই ৰাখিব। এনে কৰাটো অত্যন্ত উত্তম বুলি মনা গৈছে। সেই 1 টকাৰ মুদ্ৰাটো আপোনালোকে শিৱস্থানলৈ লৈ যাব পাৰে বা ঘৰতো যদি আপোনালোকৰ শিৱ মূৰ্তি আছে বা শিৱলিংগ আছে তেনে ক্ষেত্ৰত আপোনালোকে সেই 1 টকাৰ মুদ্ৰাটো আপোনালোকে শিৱলিংগৰ ওচৰত ৰাখি মহাদেৱক আৰাধনা কৰিব। তাৰ পিছত আপোনালোকে এখন নীলা কাপোৰত সেই 1 টকাৰ নোটটো বান্ধি পেলাই আপোনালোকে নিজৰ মানিবেগত ভৰাই ৰাখিব নাইবা আপোনালোকৰ ঘৰৰ যিকোনো শুভ স্থানত ৰাখিব পাৰিব, পূজা স্থানতো ৰাখিব পাৰিব, পইচা থোৱাৰ জেগাতো ৰাখিব পাৰিব নাইবা আপোনালোকৰ ঘৰৰ ঈশান কোণৰ যিকোনো শুভ জেগাত ৰাখিব পাৰিব। এনেকৈ যদি আপোনালোকে ৰাখে তেনেহলে সাক্ষাৎ মহাদেৱৰ
মহাদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত এটাৰ পিছত আনটো আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। সকলো কৰ্মতে সফল হ'ব পাৰিব আৰু অৰ্থ অহাৰ নতুন নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। অৰ্থ ঘৰত প্ৰচুৰ পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰো উন্নতি দেখিবলৈ পোৱা যাব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই 1 টকাৰ এটা মুদ্ৰা যদি আপোনালোকে ল'ব নোৱাৰে, তেনে ক্ষেত্ৰত 1 টকাৰ এটা কইন ল'লেও আপোনালোকৰ চলি যাব, বা 1 টকাৰ এটা আপোনালোকে মুদ্ৰা লৈও সেই মুদ্ৰাটো আপোনালোকে এনেভাৱে শুদ্ধ কৰি লৈ তাৰ পিছতে মহাদেৱৰ চৰণত ৰাখি আপোনালোকে তাৰ পিছত মানিবেগত ৰাখিব। এনেকৈ কৰিলে আপোনালোকৰ ভাল দিন আৰম্ভ হ'ব আৰু মহাদেৱৰ আশীৰ্বাদৰ ফলত যি কৰ্ম ধাত দিব সেই কৰ্মতেই সফলতা অৰ্জন কৰিব পাৰিব। 4 নম্বৰটো, এই শাওণ মাহত যদি আপোনালোকে ঘৰলৈ স্বামী গছ আনিব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত মংগল হ'ব। এটাৰ পিছত আনটো আপোনালোকৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকে পাবলৈ সক্ষম হ'ব। এনে কৰিলে শনি দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পৰা যায় আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰে। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে, ব্যৱসায়ত সফলতা আহিবলৈ ধৰে, ঘৰলৈ অৰ্থৰ আগমন হয়, ঘৰত কেতিয়াও কণ্ডল নহয়। জীৱনৰ বাটত আপুনি সদায় আগুৱাই যোৱাৰ সাহস লাভ কৰিব পাৰে। ইয়াৰ উপৰিও নতুনকৈ কিবা কৰাৰ ক্ষেত্ৰত উৎসাহ আৰু লগতে সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰে। সেইকাৰণে এই শাওণ মাহত ঘৰলৈ এজোপা স্বামী গছ অনাটো অত্যন্ত দৰকাৰ বুলি মনা গৈছে। 5 নম্বৰটো, আহঁত গছৰ গুটি। বাস্তুশাস্ত্ৰৰ মতে পদুম ফুল অতিশয় পবিত্ৰ বুলি মনা যায়। পদুম ফুলৰ গুটি যদি আপোনালোকে নিজৰ মানিবেগত ভৰাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ চাৰিওফালে থকা সকলো বেয়া শক্তি ই ধ্বংস কৰিব। আপোনালোকৰ ওপৰত ভাল শক্তিৰ জাগ্ৰত হ'বলৈ ধৰিব আৰু ভাল শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিদিনেই আপোনালোকৰ দিন সুন্দৰভাৱে আৰম্ভ হ'ব আৰু সকলো ফালৰ পৰা উন্নতি আৰু সফলতা অহাটো নিশ্চিত হৈ পৰিব। পদুম ফুলৰ যদি গুটি আপোনালোকে নাপায় তেনেহ'লে পদুম ফুলৰ পাহি এপাহু আপোনালোকে সুন্দৰভাৱে মানিবেগত ভৰাই ৰাখিব পাৰে। কেনেকৈ ভৰাই ৰাখিব লাগিব এতিয়া মই আপোনালোকক জনাই দিছোঁ। সেই পদুম ফুলৰ পাহি বা সেই পদুম ফুল এপাহ আপোনালোকে যদি পায় তেনে ক্ষেত্ৰত শিৱস্থানলৈ লৈ যাব। তাত আপোনালোকে মহাদেৱৰ চৰণত সেই পদুম ফুলপাহ অৰ্পণ কৰিব। তাৰ পৰা এটা পাহি আপোনালোকে নিজৰ কাৰণে ৰাখিব আৰু মহাদেৱৰ নাম লৈ ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব। কমেও এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জাপ কৰিব। জাপ কৰাৰ পিছত আপোনালোকে সেই ফুলৰ পাহিটো আপোনালোকে নিজৰ মানিবেগত ভৰাই সুন্দৰভাৱে ৰাখিব। এনেকৈ কৰিলে আপোনালোকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ পৰাৰ উপৰিও মহাদেৱৰ সকলো পৰিয়ালৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। যেনে মা পাৰ্বতীৰ আশীৰ্বাদ থাকিব, গণেশ দেৱৰ আশীৰ্বাদ থাকিব, কাৰ্তিক দেৱৰো বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। ইয়াৰ ফলত আৰ্থিক উন্নতিৰ লগে লগে মানসিকভাৱেও আপোনালোক শক্তিশালী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।